হাই ফ্ৰেণ্ডছ, মই আজি এটা আৰু নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই বনাম কণী আলুৰ দম। এয়া মই তেল দিছোঁ, অকণমান কাশ্মীৰী দিছোঁ। প্ৰথমতে মই আলুখিনি ফ্ৰাই কৰিছোঁ। ফ্ৰাই কৰি কিনে আলুখিনি নমাই দিম। মই আলুখিনি নমাই দিছোঁ। এতিয়া মই কণীকেইটা ফ্ৰাই কৰিম। কণীকেইটা ফ্ৰাই হৈয়ে আছে আৰু হ'লেই মই কণীখিনি নমাই দিম। এনেতো চবেই কণী আলুৰ দম কেনেকৈ বনায় জানে, মই কিন্তু আকৌ বেলেগ অলপ ষ্টাইলত বনাইছোঁ। এতিয়া মই ইয়াত তেজপাত, শুকান জ্বালা, এতিয়া পিঁয়াজখিনি অকণমান ফ্ৰাই হৈছে আৰু হোৱাৰ পিছতে মই এতিয়া দিছোঁ এতিয়া আদা নহৰুৰ পেষ্ট, আদা নহৰুৰ পেষ্টখিনি ভালকৈ ভাজি লৈছোঁ। এতিয়া মই বিলাহী দিছোঁ। বিলাহীখিনি অকণমান ভাজি নিমখ, হালধি, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, কাশ্মীৰী মই অকণমান দিছোঁ, যাতে মই আগতেতো আলু ডিপ ফ্ৰাই কৰিয়ে লৈছোঁ, সেইকাৰণে অলপ কমকৈ দিছোঁ। এতিয়া বেছি দিলে তিতা তিতা লাগে। অকণমান পানী দিছোঁ। এই মছলাটো ভালকৈ মিহি কৰি ভাজি লওঁ। তাৰপিছত তেলটো পূৰা ওলাব লাগিব মছলাটো ভাজি ভাজি। তাৰপিছত এতিয়া লাহেকৈ আলু দিছোঁ। আলুটো আগে মই এতিয়া ফ্ৰাই কৰি লওঁ, তাৰপিছত মই কণী দিম। মই বেছি পানী দিয়া নাই, কিয় মই ইয়াৰ লগত খাবৰ কাৰণে আৰু বেলেগ দালিও বনাইছোঁ। সেইকাৰণে মই একদম গ্ৰেভিকৈ বনাইছোঁ। মই কণী দিছোঁ। কণী দি অকণমান টাইম ভাজি কণী আলুখিনি নিমখ মছলাখিনি সোমাব লাগিবতো, সেইকাৰণে মই অকণমান ভাজি লৈছোঁ। তাৰপিছত এতিয়া আৰু হৈছে আৰু ধনিয়া দিলোঁ। এয়া আমাৰ কণী আলু দম হৈ গৈছে। যদি মোৰ ভিডিঅ' ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই বাই।